আপুনি জানেনে আজিকালি আপোনাৰ স্কুটি গাড়ী বা বাইকত যিবোৰ পেট্ৰল ভৰাই আছে সেইবোৰ আচলতে 100% আসল পেট্ৰল নহয় হয় আপুনি ঠিকই শুনিছে চৰকাৰে মনে মনে আপোনাৰ পেট্ৰলৰ লগত এনেকুৱা এটা বস্তু মিহলাই দিছে যিটো আচৰিত আচলতে কুঁহিয়াৰ মাকৈ বা নষ্ট হোৱা চাউলৰ পৰা অন্যান্য বস্তুৰ পৰা আচলতে এইটো তৈয়াৰ কৰা হৈছে আৰু আটাইতকৈ আচৰিত কথাটো জানেনে এই বস্তুটোৱে আমাৰ দেশৰ হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিছে আৰু প্ৰদূষণো কমাইছে আৰু এই যাদুটোৰ নাম হৈছে ইথানল হয় কিন্তু এই ইথানল কেনেকৈ বনোৱা হয় অৰ্থাৎ তৈয়াৰ কৰা হয় পেট্ৰলত কিমান শতাংশ ইথানল মিহলোৱা হয় আৰু ইয়াৰ দ্বাৰা আপোনাৰ গাড়ীৰ ইঞ্জিন বেয়া হ'ব পাৰে নেকি ইতিমধ্যে ইথানলে গাড়ীৰ ইঞ্জিন বেয়া কৰিছে বুলি বহুত খবৰ আহিছে এতিয়া এই সকলোবোৰ কথা সামৰি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব সহজ ভাষাত ক'ম প্ৰথম প্ৰশ্নটো হৈছে ইথানল কেনেকৈ বনোৱা হয় এইটো আমি জানি ল'ব লাগিব সহজ ভাষাত ক'বলৈ গ'লে ইথানল হৈছে এক প্ৰকাৰৰ এলকহল কিন্তু ইয়াক কোনো কেমিকেল লেবত কৃত্ৰিমভাৱে বনোৱা নহয় ইয়াক বনোৱা হয় সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আমাৰ খেতিয়কৰ পথাৰৰ পৰা অহা যিবোৰ বস্তু সেইবোৰৰ পৰা এই ইথানল বনোৱা হয় আমাৰ দেশত যেতিয়া কুঁহিয়াৰৰ পৰা চেনি বা গুড় উলিওৱা হয় তাৰ পিছত যিটো অৱশিষ্ট থাকি যায় হয় মালাছেছ বুলি আপুনি যাক ক'ব পাৰে সেই অৱশিষ্ট যে ৰৈ যায় তাক ডাঙৰ ডাঙৰ টেংকিত পচাই ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াৰে ইথানল প্ৰস্তুত কৰা হয় অকল কুঁহিয়াৰে নহয় বহুত এনেকুৱা বস্তু আছে আজিকালি বেয়া হৈ যোৱা মাকৈ নষ্ট হোৱা ধান ঘেঁহু পচা ফল মূল এইবোৰৰ পৰাও ইথানল তৈয়াৰ কৰা হয় অৰ্থাৎ যিবোৰ বস্তু জাবৰ হৈ পৰি থাকিলেহেঁতেন সেইবোৰ বস্তুৰ পৰা আজিকালি দেশৰ বাবে মূল্যৱান ইন্ধন তৈয়াৰ কৰা হৈছে কথাটো কেনেকুৱা পাইছে নিশ্চয় ভাল যেন পাইছে নহয়নে হয় ভাল এইখিনিলৈকে আৰু এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে ইয়াক পেট্ৰলৰ লগত কিয় মিহলোৱা হয় ইয়াৰ পিছত তিনিটা ডাঙৰ কাৰণ আছে কিয় পেট্ৰলৰ লগত মিহলোৱা হয় ইয়াৰ পিছত আপোনালোকে চাগে জানেই যে ভাৰতে ব্যৱহাৰ কৰা মুঠ পেট্ৰল ডিজেলৰ প্ৰায় 85% খাৰুৱা তেল অৰ্থাৎ যিটো ক্ৰুড অইল বুলি কয় ডুবাই সৌদি আৰব আদি বিদেশৰ পৰা কিনিব লগা হয় ইয়াত আমাৰ দেশৰ লাখ লাখ কোটি টকা বিদেশলৈ গুচি যায় এতিয়া পেট্ৰলৰ লগত ইথানল যেতিয়া মিহলালে আমি বিদেশৰ পৰা কম তেল কিনিব লগা হৈছে আৰু আমাৰ দেশৰ পইচা দেশতে ৰৈ গৈছে এটা 100% পেট্ৰল জ্বলিলে বতাহত বহুত পৰিমাণে কাৰ্বন ডাই মনক্সাইড আৰু ক্ষতিকাৰক গেছসমূহ ওলায় এইবোৰ আমি সকলোৱে জানো জুই জ্বলালে কিবা এটা গেছ উৎপন্ন হয় কিন্তু ইথানলত অক্সিজেন থাকে যাৰ বাবে ই সম্পূৰ্ণৰূপে জ্বলে আৰু ইয়াৰ পৰা অতি কম পৰিমাণেহে প্ৰদূষণ হয় এতিয়া ইথানল কুঁহিয়াৰ বা মাকৈৰ পৰা বনোৱা হয় গতিকে ইথানলৰ ব্যৱহাৰ বাঢ়িলে আমাৰ দেশৰ খেতিয়কসকলে তেওঁলোকৰ ফচলৰ সঠিক মূল্য পাব অৰ্থাৎ আমাৰ খেতিয়কসকলৰ পৰা চৰকাৰে হেতু কিনি নি তাৰ পৰা এই ইন্ধনটো তৈয়াৰ কৰি আমাৰ মেচিনবোৰ চলিবলৈ এৰি দিব তাৰ পৰা কোন লাভান্বিত হ'ব আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষৰ কৃষকসকল এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো পেট্ৰলত কিমান শতাংশ ইথানল মিহলোৱা হয় কেইবছৰমান আগলৈকে আমাৰ দেশত মাত্ৰ 5% ইথানল মিহলোৱা হৈছিল যাক কোৱা হৈছিল E5 কিন্তু বৰ্তমান সময়ত ভাৰত চৰকাৰে সমগ্ৰ দেশতে E20 ফুয়েল ব্যৱহাৰ কৰা লক্ষ্য তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে E20 মানে হৈছে ইয়াৰ মানে হৈছে আপোনাৰ 1 লিটাৰ পেট্ৰলত 20% ইথানল থাকিব আৰু 80% পেট্ৰল থাকিব হেতুক কৈছে E20 তেনেকৈ E30 E40 E80 এনেকৈ বাঢ়ি গৈ থাকিব আৰু ভৱিষ্যতে চৰকাৰে ইয়াক 100% লৈকে নিয়াৰ পৰিকল্পনা আছে E100 অৰ্থাৎ যাক কোৱা হ'ব ফ্লেক্স ফুয়েল বুলি অৰ্থাৎ আপোনাৰ গাড়ী কেৱল ইথানলেৰে চলিব পেট্ৰল দৰকাৰ নহ'ব গতিকে বিদেশী মুদ্ৰা আমাৰ ভাৰতত থাকি যাব এতিয়া আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে ইথানল মিহলোৱাৰ বাবে আমাৰ বাইক স্কুটি গাড়ীৰ ইঞ্জিন বেয়া হৈছে নেকি বা বেয়া হ'ব পাৰে নেকি
নহয়। আজিকালি যিবোৰ নতুন গাড়ী বজাৰলৈ আহিছে সেই ইঞ্জিনবোৰ E20 মানে দহন কৰিব পৰা ক্ষমতা থাকিব, জ্বলাব পৰা ক্ষমতা থাকিব সেই ইঞ্জিনত। গতিকে কোনো চিন্তাৰ কাৰণ নাই বুলি বৰ্তমান সময়ত বিশেষ ব্যক্তিসকলে কয়। চুটি কথাত ক'বলৈ গ'লে এই ইথানল হৈছে আমাৰ দেশৰ ইন্ধনৰ ভৱিষ্যতৰ ইন্ধন। ইথানলৰ ওপৰত বহুত এনেকুৱা ভিডিঅ' আহি আছে যিবোৰ ভিডিঅ'ত দেখুওৱা হৈছে বা খবৰত দেখুওৱা হৈছে যে ইথানলে গাড়ী বেয়া কৰিছে। বহু এনেকুৱা ধৰণৰ ৱৰ্কশ্বপত গাড়ীবোৰ পৰি আছে। এই খবৰবোৰ কিমান সত্য কিমান অসত্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এইটো কথা সত্য, কাৰণ ইথানল আগত হোৱা নাছিল। সেই ইথানল হজম কৰিব পৰাকৈ, জ্বলাব পৰাকৈ যিবোৰ গাড়ী আগত কিনিছিল ৰাইজে, সেই ইঞ্জিনটো ইথানলৰ কাৰণে উপযোগী হয়নে? যিবোৰ পুৰণা গাড়ী এতিয়াও যিবোৰত পেট্ৰল ভৰাই চলাই থকা হৈছে, সেই ইঞ্জিনটোৱে ইথানল হজম কৰিব পাৰিছেনে? কাৰণ 5%ৰ পৰা 20% কৰিলে। হয়তো ইয়াৰ পিছত আৰু 2 বছৰৰ পিছত বা 3 বছৰৰ পিছত সেইটো হয়তো E30 হ'ব, যিটো ইথানলৰ পৰিমাণ এইটো বাঢ়ি গৈ থাকিব। আৰু এটা সময়ততো চৰকাৰৰ এনেকুৱা ধৰণৰ ইচ্ছা আছে যে 100% ইথানলেই গাড়ীখন চলাব, তাত পেট্ৰল নাথাকিব আৰু দেশৰ অৰ্থনীতিটো শক্তিশালী হ'ব। গতিকে নতুন গাড়ী যিবোৰ আহিব এইবোৰ ইথানলৰ উপযোগী হৈ আহিব। কিন্তু বৰ্তমান সময়ত যিবোৰ গাড়ী চলি আছে এই গাড়ীবোৰত ইথানলৰ পৰিমাণ যদি পেট্ৰলত বেছিকৈ দিয়া হয়, হয়তো গাড়ীৰ ইঞ্জিন বেয়া হ'বও পাৰে বা বেয়া নহ'বও পাৰে। এইটো আমি দি ক'ব নোৱাৰোঁ, কিন্তু খবৰ আহি আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব। আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গয়ো এই কথাখিনি জানিব পাৰিব। ঠিক আছে দিয়ক, পুনৰবাৰ লগ পাম। বাই বাই।